আহোমৰ ৰাজত্বকালত চিকিৎসকসকলক কি বুলি কোৱা হৈছিল? অপশ্যন এ ডক্টৰ, অপশ্যন বি কবিৰাজ, অপশ্যন চি বেজবৰুৱা, অপশ্যন ডি বুজৰ বৰুৱা। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বেজবৰুৱা। আহোমৰ ৰাজত্বকালত চিকিৎসকসকলক বেজবৰুৱা বুলি কোৱা হৈছিল। অসম চিকিৎসা মহাবিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1945 চনত, অপশ্যন বি হৈছে 1947 চনত, অপশ্যন চি হৈছে 1950 চনত আৰু অপশ্যন ডি দিয়া আছে 1952 চনত। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1947 চনত। অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1960 চনত, অপশ্যন চি 1970 চনত, অপশ্যন ডি 1980 চনত। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1960 চনত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনত স্থাপন কৰা হৈছিল। অসমৰ মাটিত ভৰি দিয়া প্ৰথমগৰাকী এলোপেথিক চিকিৎসকৰ নাম কি আছিল? অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ হৈছে ডাক্তৰ হেনৰী, অপশ্যন বি হৈছে ডাক্তৰ ৰেড্ডি, অপশ্যন চি হৈছে ছাৰ জন বেৰী আৰু অপশ্যন ডি দিয়া আছে ডাক্তৰ জন পিটাৰ ৱেড। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডাক্তৰ জন পিটাৰ ৱেড। অসমৰ মাটিত ভৰি দিয়া প্ৰথমগৰাকী এলোপেথিক চিকিৎসকৰ নাম আছিল ডাক্তৰ জন পিটাৰ ৱেড। অসমৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যসেৱা হেল্পলাইনটোৰ নাম কি? অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ হৈছে মাজনী, অপশ্যন বি হৈছে মামণি, অপশ্যন চি হৈছে মৃত্যুঞ্জয়, অপশ্যন ডি হৈছে সাৰথি। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সাৰথি। অসমৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যসেৱা হেল্পলাইনটোৰ নাম হৈছে সাৰথি। অসমৰ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ আঁচনিখনৰ নাম কি? অপশ্যন এ মাজনী, অপশ্যন বি মামণি, অপশ্যন চি মৃত্যুঞ্জয়, অপশ্যন ডি সাৰথি। শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মৃত্যুঞ্জয়। অসমৰ জৰুৰীকালীন এম্বুলেন্স সেৱা আঁচনিখনৰ নাম হৈছে মৃত্যুঞ্জয়। অসমত কেইখন মানসিক চিকিৎসালয় আছে? অপশ্যন এ এখন, অপশ্যন বি দুখন, অপশ্যন চি হৈছে তিনিখন আৰু অপশ্যন ডি দিয়া আছে এখনো নাই। ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।